এইটো হ'ল ৰিয়েলি কোম্পানীৰ টি হাৰ্ভেষ্টাৰ বা ঘাঁহ কটা মেচিন। এইটো এলুমিনিয়াম বডি আছে তলত। যেতিয়া আপুনি এনেকুৱা ৰাখিব সেইটো প্লাষ্টিকটো ভাঙি যায়, এলুমিনিয়াম নাভাঙিব। ঠিক আছে, আৰু সেইটো হ'ল 13 টিথ। ঠিক আছে, সেইটো হ'ল বেটৰীটো আছে ফুল চাৰ্জ। সেইটো মই টেষ্টিং কাৰণে 1 ঘণ্টা চলাইছিলোঁ, কণ্টিনিউৱাছলি 1 ঘণ্টা। তাৰপিছত বেটৰী আপোনাৰ 1 দাগি কম হ'ল। তাৰপিছত আকৌ মই আধা ঘণ্টা চাৰ্জ কৰিলোঁ আৰু সেইটো 1 ডাণ্ডা বাঢ়িলে। আৰু সেইটো 1 ঘণ্টা চলোৱাৰ পিছত ৰিজাল্টটো এনেকুৱা হ'ল, সেইটো অলপমান হিট হ'ল। এলুমিনিয়াম আছে সেইকাৰণে অলপ হিট হ'ব বস্তুটো, সেইটো হিট হ'ল, কিন্তু নৰ্মেল আছে। আৰু 1 ঘণ্টা চলোৱাৰ পিছত অকল এটা দাগি কম হ'ল। তো সেইটো মিনিমাম আপোনাৰ 2.5 আৱাৰ্ছ নন ষ্টপ ভালকৈ চলিব। অলপ মাজত 10 মিনিট ৰেষ্ট দিব অকল হিট হোৱাৰ কাৰণে। সেইটো আছে ৰিয়েলি 2105 মডেল, 13 টিথ। ইয়াত 2টা বেটৰী পাব আপুনি। ইজি টু ইউজ আছে। 1.5 to 2 kg মান হ'ব ৱেইটটো। এনেকুৱা চলিব। সেইটো আপোনাৰ সেইটো বেটৰীটো লাগি গ'ল, সেইটো ফুল চাৰ্জ আছে, আৰু সেইটো হ'ল এনেকুৱা চলিব, ফুল স্পীড হ'ব।